গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনালোঁ। এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু মই দেখাব বিচাৰিছোঁ আপোনালোকক মই ৰাতিপুৱা 5টাৰ পৰা উঠি পেলাই কি কৰোঁ। গুড মৰ্ণিং। জাষ্ট উঠিলোঁ, আপোনালোককতো দেখালোৱে। বাজিছে 5:30। মই জিম যাবলৈ ৰেডি হৈ আছোঁ। জিম যোৱাৰ আগত মই একাপ কফি খাওঁ আৰু বইল আলু এটা খাওঁ। সেইবোৰে ৰেডি কৰি আছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 6টা। মই ব্লেক কফি কাপ খাব লৈছোঁ আৰু খাই পেলাই মই চিধা জিম যাম। ৰাতিপুৱা সময়ত যে বেলকনিত আহি পেলাই মই ইমান ভাল পাওঁ। ভিউটো যে খুব ধুনীয়া লাগে ইয়াতে আৰু ইমান শান্তিত বহিব পাৰোঁ অলপ টাইম। আৰু ৰাতিপুৱা একদম কোনো ধৰণৰ হুলস্থুল নাথাকে। মই সেইকাৰণে ইয়াতে অলপ টাইম বহি ভাল পাওঁ। জিম গৈ আছোঁ। ব্ৰেকফাষ্টত মই আপেল আৰু পিনাট বাটাৰ খাওঁ, সেইটোতো জানেই আপোনালোকে, আৰু বইল কণী। অফিচ যাবলৈ ৰেডি হৈ আছোঁ। আজি আকৌ নতুন চালৱাৰ এযোৰ পিন্ধিছিলোঁ। মানে সেইদিনা যে দেখাইছিলোঁ চালৱাৰযোৰ চিলাব দিছিলোঁ, আহিলে। ফিটিংটো যে মই ইমান ধুনীয়া পাইছোঁ। এতিয়া যাওঁ আৰু অফিচ লাহেকৈ। টেঙা কি আছেনো? নেমুৰ লগত আৰু কি দিব পাৰিবানো? গোটেইখিনি মিক্স কৰি দিবা, খালি চেনি দিব নালাগে হা। কি খোৱা? নেমুৰ চৰ্বত, তাতে থেকেৰা আৰু কি মিলাই দিব বুলি ক'লে? তেতেলী মিলাই দিব। থেংক ইউ। 2 গ্লাছ খাবা? তুমি খাবা 1 গ্লাছ। কামৰ পৰা ওলালোঁ। এতিয়া মোৰ আৰু ফাৰহাদৰ দুটাৰে কিবা বেংকৰ কাম আছে, সেইখিনি কৰোঁ। কৰি লৈ পেলাই দুপৰীয়া ভাত খাম আৰু। ভাত ক'ত খাওঁ নাজানো, কাৰণ ওলাই আহিছোঁ বেংকৰ কামত। বেংকত বা এতিয়া কিমান টাইম লাগে। বাহিৰতে খোৱা হ'ব নেকি আজি, তাকেই। বাহিৰতে খোৱা হ'ব নেকি আকৌ? বাহিৰতে খোৱা হ'ব চাগে আজি, টাইমে নিমিলিব ন। খালেও কিন্তু কিবা হেল্ডি খাম দেই ফাৰহাদ। মানে কম তেল থকা, কম মছলা থকা খোৱাহে কিবা খাম। নহ'লে বিৰিয়ানী দেখোন কিমান আনহেল্ডি হয়, কিয় খাম বাৰু? ফাৰহাদৰ খালি বাহিৰত খোৱা মন। মই যিমান পাৰোঁ বাহিৰত খাব নিবিচাৰোঁ, সি খালি অইলি খানাবোৰ খাই দিব বিচাৰে। বিৰিয়ানী আৰু তন্দুৰী চিকেন নাখাওঁ। বিৰিয়ানী আৰু তন্দুৰী চিকেন ক'ত বইল খাম। চাওঁচোন এতিয়া ক'ত খাওঁ, আপোনালোকক দেখাম কাৰ কথাটো মিলে। মোৰটো মিলে নে ইয়াৰটোৱে মিলে, চাই লওঁ।
পিছে বিৰিয়ানী নাখালোঁ দেই, ইমান আনহেল্ডি অপশ্যন, সেইকাৰণে অসমীয়া থালি এখনকে খালোঁ। থালিখন খাবলৈ যে ইমান ভাল আছিল। অফিচৰ পৰা আহিলোঁ, অহা টাইম হ'ল, এতিয়া বাজি আছে 9টা। এতিয়া মই ৰাতিৰ ডিনাৰ প্ৰিপেয়াৰ কৰি আছোঁ। আজি এটা স্পেচিয়েল বস্তু বনাই আছোঁ ডিনাৰত। যদি মানে ভাল হয় তেতিয়া মই আপোনালোকক ৰেচিপিটো দিম। আজি মই চিকেন ষ্টেক চিজলাৰ বনাই আছোঁ। চ' যিহেতু সদায় বইল এইবিলাকে খাই আছোঁ, সেইকাৰণে প্লেইনে খাম। চ' প্লেইন খোৱাৰো বহুত কিবা কিবি অপশ্যনছ থাকে, যেনেকুৱা আজি মই বনাই আছোঁ চিকেন ব্ৰেষ্ট দি চিজলাৰ এটা বনাই আছোঁ। চ' সেইটো যদি মোৰ ৰেচিপিটো আজি যদি খাবলৈ ভাল হয়, তেতিয়া মই আপোনালোকৰ লগত নেক্সট উইক এটা ৰেচিপি ছেইম বস্তুটোৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। কিন্তু মই এখন চিজলাৰ প্লেট মানে মোক গিফ্ট কৰিছিল মোৰ ফ্ৰেণ্ড এজনে। চ' সেইখন মই এবাৰ দুবাৰমান ইউজ কৰিছোঁ। চ' ভাবিলোঁ বহুত দিন ইউজ কৰা নাই, সেইকাৰণে আজি ইউজ কৰোঁ। আৰু ফাৰহাদেও কৈ আছে কিমান আৰু একেখিনি খানাই খাই থাকিম, আজি কিবা এটা স্পেচিয়েল বনোৱা। সেইকাৰণে মই ভাবিছোঁ কি হেল্ডিও হ'ব, স্পেচিয়েলো হ'ব, চিকেন চিজলাৰ এটা বনাওঁ। চ' মই আপোনালোকক দেখাই থাকিম কি বনাওঁ, কি বনাই আছোঁ, কেনেকুৱা বনাই আছোঁ, সেইবিলাক মই দেখাই থাকিম। আৰু আপোনালোকেও মোক ছাজেষ্ট কৰিবচোন, কিবা যদি নতুন ৰেচিপিজ আপোনালোকে চাব বিচাৰিছে বা এনেকুৱা ৰেচিপি যোনবোৰ আপোনালোকে দেখিছে বাট মই বনোৱাটো বিচাৰিছে মোৰ চেনেলত, এনেকুৱা ছাজেষ্ট কৰিবচোন। পিছে আজি চাই লওক কেনেকুৱা হয়, ময়ো চাই লওঁ টেষ্টটো কেনেকুৱা হয়। যদি টেষ্টটো ভাল হয় মই আপোনালোকৰ লগত সেয়া ৰেচিপিটো শ্বেয়াৰ কৰিমেই। সেয়াই আৰু। পিছে আজি বতৰটো ভাল আছিল, কালিৰ নিচিনা গৰম নাছিল, সেইকাৰণে আজি দিনটো ভালেই গ'ল। আৰু আশা কৰিছোঁ আপোনালোকৰো দিনটো আজি ভালেই গ'ল। এতিয়াতো 9টাই বাজিল, মই ক'লোৱেই। এতিয়া খানা বনাই আছোঁ আৰু অলপ অলপকৈ দেখায়ো থাকোঁ আপোনালোকক কেনেকুৱা কি প্ৰিপেয়াৰ কৰি আছোঁ। এইটো ৰেচিপি আজি প্ৰথমবাৰেই বনাই আছোঁ কাৰণে আপোনালোকক দিয়া নাই, মই ক'লোৱেই। তথাপিও আৰু ওপৰা ওপৰিকৈ যিমান পাৰোঁ দেখাই দিছোঁ। এই ৰেচিপিটো বনাবলৈ যে ইমান সহজ, মছলাটো একো প্ৰয়োজন নহয়, একদম কম তেলতে হয় আৰু টাইমো বেছি নালাগে।
এয়া মোৰ চিজলাৰ ৰেডি। দেখিবলৈ কিমান ধুনীয়া হৈছে, একদম হোটেলৰ নিচিনাই লাগিছে। এতিয়া খালেহে গম পাম টেষ্টটো কেনেকুৱা হৈছে। খাবলৈ যে বিৰাট টেষ্টি হৈছে জানে। ফাৰহাদে কৈছে আকৌ বনাবলৈ। আপোনালোকক যদি ৰেচিপিটো লাগে কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া শুব লৈছোঁ মই। শোৱাৰ আগত স্কিন কেয়াৰ অলপমান কৰি লৈছোঁ। মোক স্কিন কেয়াৰৰ ৰুটিনৰ কথা সুধি আছে। মই নিশ্চয় এইকেইদিনতে স্কিন কেয়াৰৰ ৰুটিনটো মোৰ দিম। আজিলৈকে আহিছোঁ, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।